Hello বন্ধুসকল স্বাগতম জনাইছো মোৰ এডুকেশনাল ক্ৰিশ ইউটিউব চেনেলটোত আজিৰ ভিডিঅ'ত আমি ভেৰি ইম্পৰ্টেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কোৱেশ্চনসমূহ লৈ আহিছো তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো আজি যিবোৰ কোৱেশ্চন লৈ আহিছো সেই কোৱেশ্চনবোৰ আমি মিক্স জিকে কোৱেশ্চন লৈ আহিছো আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকিব তো আজিৰ প্ৰথমটো কোৱেশ্চন হল আৰণাই ইজ এ ট্ৰেডিশনেল এটায়াৰ অফ হুইচ কমিউনিটি আৰণাই কণ্ঠ সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক আপোনালোকে অপচনসমূহ চাব পাইছে অপশন এ দিছে আহম অপশন বি দিছে কাৰ্বি অপশন সি দিছে বড়ো অপশন ডি দিছে মিচিং আপোনালোকে ক'ব লাগে ইয়াৰে কোনটো সম্প্ৰদায়ৰ লোকে আৰণাই পোছাকটো ব্যৱহাৰ কৰে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন সি বড়ো বড়োসকলে আৰণাই পোছাকজোৰ পৰিধান কৰে ঠিক আছে তো নেক্সট কোৱেশ্চনলৈ যাওঁ হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ ফ্ৰম আছাম টু প্লে দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL খেল খেলা প্ৰথম অসমৰ খেলুৱৈ কোন আপোনালোকে অপচনসমূহ চাব পাইছে অপশন এ দিছে ৰিয়ান পৰাগ অপশন বি দিছে কৃষ্ণ দাস অপশন সি দিছে মুক্তাৰ হুছেইন অপশন ডি দিছে আবু নাছিম আহমেদ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন ডি আবু নাছিম আহমেদ ঠিক আছে এখেতে প্ৰথম IPL খেল খেলা খেলুৱৈ ঠিক আছে অসমৰ পৰা ঠিক আছে নেক্সট কোৱেশ্চনটো দি আছে when was দীপৰ বিল declared as bird sanctuary দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে অপশন এ দিছে 2002 অপশন বি দিছে 1979 অপশন সি দিছে 1973 অপশন ডি দিছে 1993 ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি 1989 ঠিক আছে 1989 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল অৰ্থাৎ বাৰ্ড সেঞ্চুৱাৰী হিচাপে ঘোষণা কৰা হৈছিল ঠিক আছে আজি 30টা কোৱেশ্চন আছে মোস্ট ইম্পৰ্টেন্ট আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকক ঠিক আছে নেক্সট কোৱেশ্চন চন্দ্ৰকান্ত সন্দিকৈ ভৱন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ফেমাছ আছামিজ অৰ্গেনাইজেশ্যন চন্দ্ৰকান্ত সন্দিকৈ ভৱন কণ্ঠ বিখ্যাত অসম সংগঠনৰ মুখ্য কাৰ্যালয় আপোনালোকে অপচনসমূহ চাব পাৰিছে আসাম ক্ৰিকেট এছ'চিয়েশ্যন অল আসাম ষ্টুডেণ্ট ইউনিয়ন আসাম অইল ডিভিজন আসাম সাহিত্য সভা ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন ডি আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো হ'ল চন্দ্ৰকান্ত সন্দিকৈ ভৱন ঠিক আছে নেক্সট কুৱেশ্চন 5 নম্বৰ কুৱেশ্চনটো হ'ল কাৰেঙৰ লিগিৰি ইজ এ প্লে ৰিটেন বাই কাৰেঙৰ লিগিৰি হৈছে লিখা এখন নাটক কাৰ দ্বাৰা লিখা এখন নাটক আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে এখেতে কাৰেঙৰ লিগিৰি যিখন নাটক আছে সেইখন লিখিছিল ঠিক আছে নেক্সট কুৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন হয় এইসমূহ আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকক ঠিক আছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন আপোনালোকে অপচনসমূহ চাব পাৰিছে অপশন এ বনফুল অপশন বি গোলাম অপশন সি ইয়াৰউইংগম অপশন ডি নন অফ দিছ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন সি ইয়াৰউইংগম হ'ল সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস ঠিক আছে নেক্সট কুৱেশ্চনলৈ যাওঁ 7 নম্বৰ কুৱেশ্চনটো হ'ল when was বড়ো সাহিত্য সভা ফাউণ্ডেড ঠিক আছে কেতিয়া বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন সি 1952 চনত ঠিক আছে 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্চন হু ফৰ্ম নটৰাজ থিয়েটাৰ কোনে প্ৰতিষ্ঠা কৰিছিল আপোনালোকে অপচনসমূহ চাব পাৰিছে অপশন এ দিছে ব্ৰজ শৰ্মা অপশন বি দিছে সাদা লহকৰ অপশন সি দিছে ৰতন লহকৰ অপশন ডি দিছে অচ্যুত লহকৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন ডি অচ্যুত লহকৰ ঠিক আছে নেক্সট কুৱেশ্চন হুইচ ৰিভাৰ ইজ নন এজ দ্য সৰ অফ চাইনা কোনখন নদীক চাইনাৰ দুখ বুলি কোৱা হয় ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে য়ংছে হোৱাংহো আমুৰ ৰিভাৰ চাংপো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি হোৱাংহো এই হোৱাংহো নদীক য়েলো ৰিভাৰ হিচাপে জনা যায় ঠিক আছে নেক্সট কুৱেশ্চন হাউ মেনি ডিষ্ট্ৰিক্ট ৱেৰ দেয়াৰ ইন আছাম হোৱেন ইণ্ডিয়া গট ইণ্ডিপেণ্ডেঞ্চ ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত অসমত কিমানখন জিলা আছিল আপোনালোকে অপচনসমূহ চাব পাৰিছে 15খন 13খন 9খন 14খন আপোনালোকে ক'ব লাগে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি 13খন ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল সেই সময়ত অসমত জিলা আছিল 13খন ঠিক আছে নেক্সট কুৱেশ্চন when was আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি এষ্টাব্লিছড অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি 1969 চনত আৰু এইখন ক'ত আছে আপোনালোকে ক'ব পাৰিবনে এইখন আছে যোৰহাটত ঠিক আছে নেক্সট কুৱেশ্চন দ্য লাক্ষাদ্বীপ আইলেণ্ডছ আৰ সিটুৱেটেড ইন হোৱেৰ লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত আপোনালোকে অপচনসমূহ চাব পাৰিছে
বে অফ বেংগল, আৰাবিয়ান সি, ইণ্ডিয়ান অচিয়ান, নান অফ দিছ। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি আৰাবিয়ান সি। আৰাবিয়ান সিত লক্ষদ্বীপ দ্বীপপুঞ্জটো অৱস্থিত। ঠিক আছে, নেক্সট কুৱেশ্যন। হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন ৱাটাৰ পল' টিম? ৱাটাৰ পল' দলত কিমানজন খেলুৱৈ থাকে? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যন এ দিছে 7জন, অপশ্যন বি দিছে 5জন, অপশ্যন চি দিছে 4জন, অপশ্যন ডি দিছে 6জন। প্ৰতিখন টিমত 7জনকৈ খেলুৱৈ থাকে। ঠিক আছে, ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন। বৰপেটা সত্ৰ ৱাজ এষ্টাব্লিছড বাই। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যন এ দিছে শংকৰদেৱ, অপশ্যন বি দিছে মাধৱদেৱ, অপশ্যন চি দিছে গোপাল আতা, অপশ্যন ডি দিছে দামোদৰদেৱ। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি মাধৱদেৱ। মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰেডিঅ' ড্ৰামা? নিম্নলিখিত কোনখন প্ৰথম অসমীয়া ৰেডিঅ' নাটক আছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যন এ দিছে বিন বৰাগী, অপশ্যন বি দিছে শকুন্তলা, অপশ্যন চি দিছে সুৰভি, অপশ্যন ডি দিছে ৰাম নৱমী। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ বিন বৈৰাগী। বিন বৈৰাগী হ'ল প্ৰথম অসমীয়া ৰেডিঅ' নাটক। ঠিক আছে, নেক্সট কুৱেশ্যন। কেদাৰেশ্বৰ টেম্পল ইজ লোকেটেড অন হুইচ হিল? কেদাৰেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। মন্দনাচল হিল, গুৰুচল হিল, ভস্মাচল হিল, মণিকোট হিল। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ মদনাচল হিল। ঠিক আছে, এই অপশ্যন এটো কাৰেক্ট আনসাৰ ইয়াৰে। নেক্সট কুৱেশ্যন। দৰংগিৰি ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং মাৰ্কেট? দৰংগিৰি নিম্নলিখিত কোনখন বজাৰৰ বাবে বিখ্যাত? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। ড্ৰাই ফিছ মাৰ্কেট, বেল মেটেল মাৰ্কেট, আইভৰি ক্ৰাফ্ট মাৰ্কেট, বানানা মাৰ্কেট। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি বানানা মাৰ্কেট। ঠিক আছে, দৰংগিৰি নামৰ যিটো ঠাই আছে সেই ঠাইটো কলৰ বা বজাৰৰ বাবে বিখ্যাত। ঠিক আছে, নেক্সট কুৱেশ্যন। হুইচ প্লেচ অফ আছাম ইজ নন এজ পঞ্চতীৰ্থ? অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলি জনা যায়? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যন এ দিছে বৰপেটা, অপশ্যন বি দিছে হাজো, অপশ্যন চি দিছে মাজুলী, অপশ্যন ডি দিছে নগাঁও। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি হাজো। হাজোক অসমৰ পঞ্চতীৰ্থ বুলি জনা যায়। ঠিক আছে, নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ ৱাজ NRC ইন্ট্ৰডিউচড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন বছৰত প্ৰথমবাৰৰ বাবে অসমত NRC প্ৰৱৰ্তন কৰা হৈছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি 1951 চনত। 1951 চনত প্ৰথমবাৰৰ বাবে অসমত NRC প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন। দ্য মহাকুম্ভ মেলা কামছ আফটাৰ? মহাকুম্ভ মেলা কিমান বছৰ পিছত আহে? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি 144 ইয়াৰ্ছ। ঠিক আছে, নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ চাউথ আফ্ৰিকা? চাউথ আফ্ৰিকাৰ মুদ্ৰা কি? চাওক, আপোনালোকে মুদ্ৰা আৰু ৰাজধানীসমূহ জানি ল'ব, মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি ৰেণ্ড। ঠিক আছে, ৰেণ্ড হ'ল চাউথ আফ্ৰিকাৰ মুদ্ৰা। নেক্সট কুৱেশ্যন। হু ৰোড জেইল ডায়েৰী এণ্ড আদাৰ ৰাইটিংছ? জেইল ডায়েৰী এণ্ড আদাৰ ৰাইটিংছ নামৰ যিখন কিতাপ আছে সেইখন কোনে লিখিছিল? এইখন লিখিছিল ভগত সিঙে। অপশ্যন বি ইয়াৰ কাৰেক্ট আনসাৰ। ঠিক আছে, ভগত সিঙে লিখিছিল এইখন কিতাপ। নেক্সট কুৱেশ্যন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ নেশ্যনেলাইজড ইন দ্য ইয়াৰ? ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয়? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ 1949 চনত। ঠিক আছে, 1949 চনত ভাৰতীয় বেংকটো ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। হোৱেৰ ইজ ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক ৰিচাৰ্চ লোকেটেড? ইন্দিৰা গান্ধী পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ কালপাক্কাম। ঠিক আছে, কালপাক্কাম নামৰ ঠাইত এই গৱেষণা কেন্দ্ৰটি অৱস্থিত আৰু ই আছে চেন্নাইৰ মাদ্ৰাছত। ঠিক আছে, চেন্নাইৰ মাদ্ৰাছত অৱস্থিত ই। ঠিক আছে, নেক্সট কুৱেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ হেজ দ্য হায়েষ্ট ফিমেল লিটাৰেচি পাৰ্চেণ্টেজ ইন ইণ্ডিয়া? নিম্নলিখিত কোনখন ৰাজ্যত সৰ্বাধিক মহিলা সাক্ষৰতা হাৰ আছে? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ কেৰালা। ঠিক আছে, নেক্সট কুৱেশ্যন। কাঠনিবাৰীৰ ঘাট ইজ এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই? কাঠনিবাৰীৰ ঘাট কোনে লিখিছিল? আৰু এইটো আছিল এটা কি শ্বৰ্ট ষ্টৰিজৰ কালেকশ্যন আছিল। তো এইখন কোনে লিখিছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি মহিম বৰা। ঠিক আছে, নেক্সট কুৱেশ্যন। নাম্বৰ ৱাইল্ড লাইফ চেংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি কাৰ্বি আংলং। কাৰ্বি আংলঙত নাম্বৰ বন্যপ্ৰাণী অৱস্থিত। ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। নেক্সট কুৱেশ্যন।
দ্য ফিফা ৱৰ্ল্ড কাপ ফুটবল 2022 ৱাজ হষ্টেড বাই হুইচ কাণ্ট্ৰি ফিফা বিশ্বকাপ ফুটবল 2022ৰ আয়োজন কোন দেশে কৰিছিল আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি কাটাৰ কাটাৰত হৈছিল 2022 বৰ্ষৰ যেটো ফিফা ৱৰ্ল্ড কাপ আছিল হেটো নেক্সট কোৱেশ্চন হুইচ বাৰ্থডে ইজ সেলিব্ৰেটেড এজ অভিৰুচি স্পৰ্টছ ডে ইন আসাম কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি ভগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন আৰু আজিৰ এটো লাষ্ট কোৱেশ্চন ঠিক আছে হুইচ ৰিভাৰ ইজ কল্ড দ্য শোৰ অফ দ্য বেংগল কোনখন নদীক বেংগলৰ দুখ বুলি কোৱা হয় আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে গোদাবৰী সোন কোচি দামোদৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি দামোদৰ নদীক বেংগলৰ দুখ বুলি জনা যায় ঠিক আছে তো আজি ভিডিওটো এয়া আছিল ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মই এনেকুৱা ভিডিও সদায় লৈ আহো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব